প্ৰেছ গিল্ড ঢকুৱাখানাৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন বিধায়ক নৱকুমাৰ দলে দীৰ্ঘদিনীয়া অভাৱ অন্ত পেলাই বৃহত্তৰ ঢকুৱাখানা মহকুমাৰ সাংবাদিক সমাজকৰ্মী প্ৰচেষ্টাত গঢ় লৈ উঠা ঢকুৱাখানা সংবাদ সেৱীসকলৰ উমহতীয়া অনুষ্ঠান প্ৰেছ গিল্ড ঢকুৱাখানাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনৰ আজি শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক নৱকুমাৰ দলে। এই উপলক্ষে প্ৰেছ গিল্ড ঢকুৱাখানাৰ সভাপতি আলোক সোমোৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দ্বাৰ মুকলি অনুষ্ঠানত ভৱনৰ দ্বাৰ মুকলি কৰি দিয়া ভৱনত বিধায়ক নৱকুমাৰ দলেই কয়, সাংবাদিকতা পথাৰখনত সকলে কিমান কষ্ট কৰিব লাগে তাক মই অনুধাৱন কৰিব পাৰোঁ। বহু কষ্টৰ বলত সাংবাদিকসকলে এখন সমাজক সঠিক পথ আগুৱাই যাবলৈ দিক নিৰ্ণয় কৰি দিয়ে। সভাখনত ঢকুৱাখানাৰ প্ৰবীণ সাংবাদিক জগদীশ গগৈ, ঢকুৱাখানা পৌৰসভাৰ পৌৰপতি ৰাজীৱ দাসে বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানত ঢকুৱাখানা ভালে সংখ্যক বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক ৰাইজে অংশগ্ৰহণ কৰে। প্ৰেছ গিল্ডৰ নতুন ভৱনটিৰ দ্বাৰ উন্মোচনৰ কাৰ্যসূচী সমাপ্ত হৈছে। আজি আমাৰ ঢকুৱাখানাবাসী ৰাইজৰ বাবে অতি আনন্দৰ বিষয়। ঢকুৱাখানা প্ৰেছ গিল্ডৰ নতুন ভৱন নিৰ্মাণ সম্পূৰ্ণৰ জৰিয়তে আমাৰ যিসকল ঢকুৱাখানা প্ৰেছ গিল্ডৰ লগত জড়িত সন্মানীয় সকলো সংবাদদাতা বন্ধু বান্ধৱীসকললৈকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দীৰ্ঘদিনৰ এটা অভাৱ পূৰণ আজি হৈছে। আমি আশা ৰাখিছোঁ এই ঢকুৱাখানা প্ৰেছ গিল্ড ভৱনটিয়ে অনাগত দিনত আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকলক সুন্দৰভাৱে কাম কৰাৰ এটা পৰিৱেশ এটা দিব। আৰু লগতে আজি শুভ দিনটোত আমি বিশেষকৈ আমাৰ সংবাদ মাধ্যমৰ লগত জড়িত সকলো বন্ধু জ্যেষ্ঠসকললৈকে আহ্বান জনাইছোঁ যাতে আমি ঢকুৱাখানাখনক বিশ্ব দৰবাৰত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাক্তকৰণ কৰিব পৰা বা পৰিচয় দিব পৰাকৈ যিখিনি সম্পদ আৰু সম্ভাৱনা এইবিলাক লৈ পেলি যদি আপোনালোকে অকণমান যদি আমাৰ কাম কৰে নিশ্চিতভাৱে আমাৰ ঢকুৱাখানাৰ পৰিচয় আমাৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাব। তাৰ বাবে আমাৰ ইয়াত বহুত সমল আছে। এই সমলখিনি যাতে আপোনালোকে উচিতভাৱে আগবঢ়াই নিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে সকলোলৈকে আমি অহা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰাৰ লগতে যাতে আমি সকলোৱে খুব সুখে শান্তিৰে সমাজখন শান্তিৰে থাকি আমি একতাৰ বান্ধোনেৰে বান্ধ খাই থাকি আগবাঢ়িব পাৰোঁ তাকে আমি ধন্যবাদ।